হয় নিশ্চয়কৈ আজি থাপাবাৰী পুবেয়ন যুৱ সংঘৰ উদ্যোগত আৰু থাপাবাৰী গাঁওবাসীৰ সহযোগত দিয়াকমুখ বনোৱা থাপাবাৰী বনোৱা প্ৰাথমিক বিদ্যালয়ত আমি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি আজি সম্বোধনা জ্ঞাপন কৰা হয় আৰু আমি ইয়াৰ জৰিয়তে এই অঞ্চলত ভৱিষ্যত প্ৰজন্মক কেনেকেনো আগবঢ়াই নিব পৰা হ'ব আমাৰ এই পিছপৰা অঞ্চলটোৰ পৰা ইয়াত যাতায়াতৰ অসুবিধা আছিল এটা সময়ত শিক্ষাৰ ক্ষেত্ৰখনত ইয়াত এটা কোনো ধৰণৰ পৰিৱেশেই নাছিল যিহেতু ইয়াৰ পৰা আমি বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবৰ কাৰণে হাইস্কুললৈ যাব লগা হৈছে খোজকাঢ়ি এটা সময়ত 7-8 কিলোমিটাৰ যিহেতু ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰ ডিয়াকচাইলে আমি শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আৰু ইয়াৰ পৰা আমি অন্যথা ইয়াৰ পৰা আমি হাঁহখাটলৈ যাব লগা হৈছিল যেহেতু আমি হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমি সেই এনেকুৱা এখন গাঁৱৰ পৰা আজি 6জনকৈ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰীত প্ৰথম বিভাগত 4টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হোৱা বিষয়টো আমি গৌৰৱান্বিত হৈছোঁ আৰু সেইকাৰণে এই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটা সম্বোধনা অনুষ্ঠান কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে এই গাঁওখনলৈ এটা সুনাম কঢ়িয়াই আনিব অনাগত দিনত এই গাঁওখনত তেওঁলোকে গুৰি ধৰিব তেওঁলোকে এই সমাজখনৰ যি সমাজ ব্যৱস্থা এই ব্যৱস্থাটোক তেওঁলোকে এটা আলোড়ন ঘটাই এখন সুবাংগ সুন্দৰ এখন সমাজ প্ৰতিষ্ঠা কৰিব তাৰ ওপৰত আমি এটা লক্ষ্য ৰাখি আজি এই থাপাবাৰী পুবেয়ন যুৱ সংঘই যি এটা এইটো কৰ্মত এটা নিম্ন মানধৰণৰ হ'লেও কিন্তু উদ্দেশ্য কিন্তু মহান এই মহান উদ্দেশ্য আগত ৰাখি আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি ইয়াত আয়োজন কৰিলোঁ ধন্যবাদ আজি যেনেদৰে আমি এই অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ এই অনুষ্ঠানটো তেখেতসকলক অনুৰোধ জনাম ছাত্ৰ ছাত্ৰীসকলে যাতে যিখিনি তেখেতসকলে জানে আচলতে জীৱনৰ পৰা এটা কথা ভাবোঁ তোমাৰ টকা পইচা ধন কিবা যিমান থাকিলেও কোনোবা আৰু কাঢ়ি লৈ যাব পাৰে কিন্তু এটা বস্তু তোমালোকৰ কোনেও নিব নোৱাৰে যিটো হৈছে তোমালোকৰ শিক্ষা আজি তোমালোকৰ যিখিনি শিক্ষা তোমালোকে যেনেদৰে পাছ কৰিলে যিখিনি নম্বৰ সেই নম্বৰখিনি তোমালোকৰ পৰা কোনেও কাঢ়ি দিব নোৱাৰে তোমালোকৰ বেলেগ কিবা কৰি কিবা কৰিব পাৰে তোমাৰ টকা পইচা থাকিব কোনোবাই লৈ গুচি যাব পাৰে কিন্তু তোমালোকৰ যিটো শিক্ষা তোমালোকৰ মন মগজত যিখিনি তোমালোকৰ বিবেকৰ যিখিনি শিক্ষা আছে তোমালোকে যিখিনি আজি তোমালোকে অধ্যয়ন কৰি আছা সেই অধ্যয়নখিনি তোমালোকক আমি কাঢ়ি দিব নোৱাৰোঁ গতিকে মই অনুৰোধ কৰিম তোমালোকে বিলাই দিব লাগিব তোমালোকে দিব লাগিব নতুন পৰৱৰ্তী প্ৰজন্ম তোমালোকৰ ভাই ভণ্টীসকলক উঠি অহা ছাত্ৰ ছাত্ৰীসকলক তোমালোকে সেই জ্ঞানখিনি দিব লাগিব যিখিনি সময় পাৰা যে তোমালোকেও পঢ়িব যাবা তোমালোকেও পঢ়িবা কিন্তু যিখিনি সময় যদি পোৱা কেতিয়াবা যদি তোমালোকে যদি কোনোবা ভিতৰত থাকিব কোনোবা দবাত থাকিব গুচি যাব কিন্তু যেতিয়া তোমালোকে গাঁৱলৈ আহিবা অন্ততঃ গাঁৱৰ দুজন ছাত্ৰৰ ওচৰলৈ গৈ হ'লেও তোমালোকে সেই বিষয়খিনিৰ পৰা আলোচনা কৰিব লাগিব তেখেতসকলে তোমালোকৰ বিশ্বাস দিব লাগিব গতিকে মই অনুৰোধ জনাইছোঁ যাতে তোমালোকে অনাগত দিনত তোমালোকৰ ভাল হওক আৰু আমাৰ অঞ্চলটোৰ আমাৰ গাঁওখনৰ এটা নাম হওক আমাৰ এই অঞ্চলটো আচলতে শিক্ষাৰ ক্ষেত্ৰত খুব পিছপৰা আছিলে কিন্তু আমি আজি আশা ৰাখিছোঁ কেৱল আমাৰ গাঁৱৰ পৰা নহয় আমাৰ ওচৰৰ পাজৰ বিভিন্ন আমাৰ থাপাবাৰী দিয়াকমুখ আমাৰ মজবাৰী মচুদক এই অঞ্চলখিনিৰ পৰা টেঙাপানী কিমান কষ্ট ল'ৰা ছোৱালী পঢ়ি আছে আমি জানিছোঁ তোমালোকৰ নিচিনাকৈ প্ৰত্যেকে যদি কষ্ট কৰি তোমালোকৰ এই ছাত্ৰখিনি এদিন হয়তো আমি অঞ্চলটোত ক'ব পাৰিম যে টেঙাপানী সীমান্ত টেঙাপানী ল'ৰা আজি ক'ৰবাত MA কৰি আছে MA কৰি আহিলে এনেকুৱা ধৰণৰ কথা এটা যেন আমি ক'ব পাৰোঁ গতিকে আমি আশা ৰাখিম তোমালোকৰ এতিয়া শিক্ষাটো তোমালোকৰ শেষে হোৱা নাই বহুত আছে তোমালোকৰ শিক্ষা ল'বৰ কাৰণে গতিকে আহিব লগা যিখন তোমালোকৰ যি শিক্ষা তাত যাতে তোমালোকে গভীৰ অধ্যয়ন কৰা অতি আচলতে খুব গভীৰভাৱে আৰু খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ তোমালোকে যেতিয়া তোমালোকে গোটেই দিশবিলাক চাই যেতিয়া তোমালোকে যেতিয়া জ্ঞান ল'ব লাগে এই বিষয়ত তোমালোকে এতিয়াও কিয় তোমালোকে পিছলৈ আহিব নালাগে সদায় তোমালোকে আগলৈ আগুৱাই যাব পাৰিবা গতিকে মই আশা ৰাখিছোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আমাৰ বৰ্তমান এই ছাত্ৰ কেইজনে আৰু আহিব লগা যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলে যাতে অভিভাৱকসকলে যাতে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক গতিকে ইয়াতকৈ যাতে আমি খুব আচলতে একদম খুব জাক জমকতাৰে আমি আজি আমাৰ বিদ্যালয়ৰ এই এটা শ্ৰেণীকোঠাত আমি আজি ইমানখিনি অভিভাৱক বা গাঁৱৰ পৰা আমি গাঁৱৰ ৰাইজ যুৱসকলক অনুষ্ঠান পাতিছোঁ কিন্তু নহয় আমি আশা ৰাখিছোঁ অহা বছৰ আমাৰ ইয়াতকৈ যাতে ডাঙৰকৈ আমি ঘৰ এখন ফিল্ডত নিকিনে এখন মঞ্চ বনাই দিওঁ আমি ক'ব পাৰোঁ যে আমাৰ অঞ্চলৰ পৰা ডিষ্টিংশ্যন লৈ কিনে আমুকজন ছাত্ৰই আজি পাছ কৰিলে আমুক জেগাত আমুক স্কুলৰ পৰা আমাৰ এই গাঁৱত গতিকে এই কথাখিনি আমি যাতে দুখোটা ক'ব পৰাকৈ তোমালোকে যাতে আমাক সুবিধা দিবা বুলি আশা ৰাখি আৰু সকলোলৈকে আমাৰ যুৱ সংঘৰ হৈ
আচলতে আমাৰ যুৱ সংঘৰ হৈ মই আজি তোমালোকৰ সকলোলৈকে শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আৰু সকলো ৰাইজৰ ওচৰত আমাৰ যদি অদাৰিলে কিবা ভুল হৈছে সকলোকে ক্ষমা মাৰ্জনা বিচাৰি আৰু মই ক'বলগীয়া বক্তব্য সামৰি কৰিছোঁ। ধন্যবাদ।